অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ষষ্ঠবাৰৰ কাৰণে অনুষ্ঠিত হোৱা আজি গুণোৎসৱত চৰাইদেউ জিলাৰ সোণাৰী শিক্ষা খণ্ডৰ অধীনত উদয়পুৰ ক মণ্ডল সমল কেন্দ্ৰৰ মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় দিনৰ গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি দ্বিতীয় দিনৰ গুণোৎসৱৰ কাৰ্যসূচীত বহী মূল্যায়নৰ দিনা বহী মূল্যায়ক হিচাপে উপস্থিত থাকে সোণাৰী গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা বিপুল চাংমাইদেৱে ৰাতিপুৱা বৃক্ষপুলি ৰোপণৰ যোগেদি মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা প্ৰাচীন পত্ৰিকা উন্মোচন কৰে। আজি গুণোৎসৱৰ বহী মূল্যায়নৰ দিনা মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্যসকলৰ লগতে মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱিকাসকলে উপস্থিত থাকে। আজি বিদ্যালয়ৰ দ্বিতীয় দিনা মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে মুঠ মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ 177 জন ছাত্ৰ ছাত্ৰীক বহী মূল্যায়ন কৰা হয়। গুণোৎসৱ অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ষষ্ঠবাৰৰ কাৰণে অনুষ্ঠিত হোৱা আজি গুণোৎসৱত চৰাইদেউ জিলাৰ সোণাৰী শিক্ষা খণ্ডৰ অধীনত উদয়পুৰ ক মণ্ডল সমল কেন্দ্ৰৰ মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় দিনৰ গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি দ্বিতীয় দিনৰ গুণোৎসৱৰ কাৰ্যসূচীত বহী মূল্যায়নৰ দিনা বহী মূল্যায়ক হিচাপে উপস্থিত থাকে সোণাৰী গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা বিপুল চাংমাইদেৱে ৰাতিপুৱা বৃক্ষপুলি ৰোপণৰ যোগেদি মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা প্ৰাচীন পত্ৰিকা উন্মোচন কৰে। আজি গুণোৎসৱৰ বহী মূল্যায়নৰ দিনা মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্যসকলৰ লগতে মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱিকাসকলে উপস্থিত থাকে। আজি বিদ্যালয়ৰ দ্বিতীয় দিনা মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী লগতে মুঠ মিলনপুৰ দেগৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ 177 জন ছাত্ৰ ছাত্ৰীক বহী মূল্যায়ন কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।